আৰু ৰাজ্যত মুছলমান বিবাহক লৈ নতুন আইন প্ৰযোজ্য হোৱাৰ পাছতে ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু তেওঁ কৈছে যে এতিয়াৰ পৰা কাজিৰ পৰিৱৰ্তে মুছলমান বিবাহ বা বিচ্ছেদৰ ক্ষেত্ৰত যি কাম থাকে সেই কামসমূহ এতিয়া চৰকাৰী কৰ্মচাৰীয়ে কৰিব লাগিব পঞ্জীয়নৰ ক্ষেত্ৰত সকলো কাম চৰকাৰী কৰ্মচাৰীয়ে কৰিব লাগিব আৰু লগতে কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কি মন্তব্য কৰিছে লৈ কিছু সবিশেষ আৰু লগতে দেখিবলৈ পোৱা গৈছে ৰাজ্যত এতিয়া মুছলমান বিবাহক লৈ নতুন আইন এতিয়া বলবৎ হৈছে আৰু তেনে সমস্যাতে এতিয়া ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুছলমান বিবাহ আৰু বিচ্ছেদক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ কৈছে যে পূৰ্বতে তালাকৰ নামত বহুতেই ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল গতিকে এতিয়া কাজিৰ দিন উকলিছে কাজিৰ পৰিৱৰ্তে এতিয়া উপপঞ্জীয়কে কৰিব লাগিব পঞ্জীয়ন বিবাহ মুছলমান বিবাহ বা বিচ্ছেদৰ ক্ষেত্ৰত সকলো কাম কাজ এতিয়া উপপঞ্জীয়কে অৰ্থাৎ চৰকাৰী কৰ্মচাৰীয়ে কৰিব লাগিব বুলি মন্তব্য কৰিছে আৰু লগতে কৈছে যে ব্লক বা পঞ্চায়তত হ'ব বিবাহৰ পঞ্জীয়ন আৰু এইদৰে এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ফেচবুক লাইভৰ জৰিয়তে সেই কথা ঘোষণা কৰিছে আৰু চৰকাৰ নজৰ থাকিব সকলো কাম কাজ মুছলমান বিবাহক লৈ বা বিচ্ছেদক লৈ যিখিনি কাম কাজ হয় পূৰ্বতে যিখিনি কাম কাজ হৈছিল সেই সকলো কাম কাজ এতিয়া চৰকাৰৰ নজৰত থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে মুছলমান বিবাহ আৰু বিচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে ফেচবুক লাইভযোগে সেই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰ পৰিৱৰ্তে এতিয়াৰ পৰা চৰকাৰী বিষয়াই কৰিব লাগিব মুছলমান বিবাহৰ পঞ্জীয়ন সেই কথা উল্লেখ কৰা হৈছে আৰু এতিয়া ৰাজ্যত বন্ধ হৈছে কাজি ব্যৱস্থা গতিকে ৰাজ্যত বন্ধ হ'ল এতিয়া কাজি ব্যৱস্থা যেহেতু মুছলমান বিবাহক লৈ এতিয়া নতুন আইন বলবৎ হৈছে গতিকে এতিয়া ৰাজ্যত কাজিৰ যি ব্যৱস্থা আছিল কাজিৰ যি প্ৰথা আছিল সেই প্ৰথা মুছলমান বিবাহৰ ক্ষেত্ৰত কাজিৰ যি ভূমিকা আছিল সেই ভূমিকা এতিয়া বন্ধ হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মুছলমান বিবাহৰ ক্ষেত্ৰত যিসমূহ নীতি নিয়ম আছিল সেই ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ বিশেষ মন্তব্য কৰিছে আৰু সেই মন্তব্যৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে মুছলমান বিবাহৰ ক্ষেত্ৰত বা বিচ্ছেদৰ ক্ষেত্ৰত যিসমূহ নীতি নিয়ম আছিল পূৰ্বতে সেই ক্ষেত্ৰত মুছলমান বিবাহৰ ক্ষেত্ৰত এতিয়া ব্যাপক পৰিৱৰ্তন অহাৰ কথা এতিয়া স্পষ্ট হৈ উঠিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পৰা সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে আৰু এতিয়াৰ পৰা কাজিয়ে কৰিব নোৱাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন এতিয়া কাজিৰ দ্বাৰা কৰা নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ কাজিৰ বিবাহ পঞ্জীয়ন আইন বিৰোধীও আখ্যা দিছে আৰু ৰাজ্যত যিহেতু এতিয়া বলবৎ হৈছে মুছলমান বিবাহৰ পঞ্জীয়ন এতিয়া বলবৎ হৈছে গতিকে নতুন যি আইন সেই আইন অনুসৰি এতিয়া মুছলমান বিবাহৰ ক্ষেত্ৰতে হওক বিচ্ছেদৰ ক্ষেত্ৰতে হওক বা পূৰ্বতে কাজিৰ যি ভূমিকা আছিল মুছলমান বিবাহৰ ক্ষেত্ৰত এতিয়া সকলো ক্ষেত্ৰত যেন পৰিৱৰ্তন আহিছে ব্যাপক পৰিৱৰ্তন হ'ব পৰৱৰ্তী সময়ত সেই কথা এতিয়া ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়াৰ পৰা কাজিয়ে কৰিব নোৱাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যত এতিয়া বলবৎ হৈছে মুছলমান বিবাহক লৈ নতুন আইন এতিয়া বলবৎ হৈছে গতিকে কাজিৰ পৰিৱৰ্তে এতিয়া চৰকাৰী বিষয়া কৰ্মচাৰীয়ে মুছলমান বিবাহৰ পঞ্জীয়ন কৰিব পাৰিব সেই কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইদৰে বৃহৎ মন্তব্য কৰিছে মুছলমান বিবাহৰ ক্ষেত্ৰত বা বিবাহ বিচ্ছেদক লৈ এতিয়া এইদৰে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে আৰু পূৰ্বতে তালাকৰ নামত বহুতে ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল বুলি তেওঁ মন্তব্য কৰিছে গতিকে এতিয়া কাজিৰ দিন উকলিছে সকলো কাম কাজ অৰ্থাৎ মুছলমান বিবাহ বা বিচ্ছেদৰ ক্ষেত্ৰত যিসমূহ কাম কাজ হৈছিল কাজিৰ দ্বাৰা যিসমূহ কাম কাজ হৈছিল সেই কাজিৰ দ্বাৰা সেই কাম কাজ এতিয়া নহয় এতিয়া উপপঞ্জীয়কে বা চৰকাৰী কৰ্মচাৰীয়ে সেই কাম কাজ কৰিব লাগিব আৰু বিশেষকৈ ব্লক বা পঞ্চায়তত হ'ব সেই পঞ্জীয়ন সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে সেই কথা উল্লেখ কৰিছে আৰু সমান্তৰালকৈ তেওঁ কৈছে যে চৰকাৰৰ নজৰত হ'ব লাগিব মুছলিম বিবাহ আৰু তালাক যিখিনি মুছলমান বিবাহৰ ক্ষেত্ৰত যিখিনি বিবাহ হওক বা বিচ্ছেদেই হওক সেই সকলো কাম এতিয়া চৰকাৰৰ নজৰত থাকিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত কিছু মন্তব্য আছে আমি দৰ্শকলৈ আগবঢ়াইছোঁ Muslim registration of Muslim marriage and divorce অৰ্থাৎ ইমান দিনে মুছলমান সমাজৰ বিবাহ কাজী সকলে পঞ্জীয়ন কৰিছিল তাৰ ফলত বহু লোকে নিজৰ অধিকাৰ হেৰুৱাই পেলাইছিল বিশেষকৈ তালাক বা ডাইভোৰ্সৰ সময়ত নথিপত্ৰৰ হেৰাফেৰিৰ কাৰণে বহুত লোকে নিজৰ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল এতিয়া আমি অসমত মুছলমান সমাজৰ বিয়া
এই কম্পালসৰি পঞ্জীয়নৰ ভিতৰলৈ লৈ আহিলোঁ আৰু এতিয়া বিবাহৰ পঞ্জীয়ন কাজী ব্যৱস্থাৰ জৰিয়তে সাব ৰেজিষ্ট্ৰাৰসকলে বা চৰকাৰৰ বিষয়াসকলে কৰিব পাৰিব। বিধানসভাত এটা আলোচনা হৈছিল যে বহু বিবাহ হয় সাব ৰেজিষ্ট্ৰাৰ অফিচত সম্ভৱ হ'বনে নহয়। মই বিধানসভাতে প্ৰতিশ্ৰুতি দিছিলোঁ যে যদি কিবা কাৰণত সাব ৰেজিষ্ট্ৰাৰসকলে অকলে এই কাম কৰিব নোৱাৰে তেতিয়াহ'লে আমি ব্লক পৰ্যায়ত আৰু পঞ্চায়ত পৰ্যায়ত হ'লেও আমি পঞ্জীয়ন বিষয়া দিব পাৰিম। কিন্তু গোটেইবোৰ ৰেজিষ্ট্ৰেশ্যন এটা পৰ্টেলৰ মাজেদি হ'ব, কোনেও নথি পত্ৰৰ হেৰাফেৰি কৰিব নোৱাৰিব। বিবাহ আৰু বিবাহ বিচ্ছেদ দুইটা চৰকাৰৰ নজৰত থাকিব আৰু ই ভুক্তভোগীক সময়ত আইনৰ সহায় দিয়াত সহায় কৰিব। কম্পালসৰি মুছলিম ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভৰ্চ অৰ্থাৎ ইমান দিনে মুছলমান সমাজৰ বিবাহ কাজীসকলে পঞ্জীয়ন কৰিছিল। তাৰ ফলত বহু লোকে নিজৰ অধিকাৰ হেৰুৱাই পেলাইছিল। বিশেষকৈ তালাক বা ডাইভৰ্চৰ সময়ত নথি পত্ৰৰ হেৰাফেৰিৰ কাৰণে বহুত লোকে নিজৰ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল। এতিয়া আমি অসমত মুছলমান সমাজৰ বিয়া এই কম্পালসৰি পঞ্জীয়নৰ ভিতৰলৈ লৈ আহিলোঁ আৰু এতিয়া বিবাহৰ পঞ্জীয়ন কাজী ব্যৱস্থাৰ জৰিয়তে সাব ৰেজিষ্ট্ৰাৰসকলে বা চৰকাৰৰ বিষয়াসকলে কৰিব পাৰিব। বিধানসভাত এটা আলোচনা হৈছিল যে বহু বিবাহ হয় সাব ৰেজিষ্ট্ৰাৰ অফিচত সম্ভৱ হ'বনে নহয়। মই বিধানসভাতে প্ৰতিশ্ৰুতি দিছিলোঁ যে যদি কিবা কাৰণত সাব ৰেজিষ্ট্ৰাৰসকলে অকলে এই কাম কৰিব নোৱাৰে তেতিয়াহ'লে আমি ব্লক পৰ্যায়ত আৰু পঞ্চায়ত পৰ্যায়ত হ'লেও আমি পঞ্জীয়ন বিষয়া দিব পাৰিম। কিন্তু গোটেইবোৰ ৰেজিষ্ট্ৰেশ্যন এটা পৰ্টেলৰ মাজেদি হ'ব, কোনেও নথি পত্ৰৰ হেৰাফেৰি কৰিব নোৱাৰিব। বিবাহ আৰু বিবাহ বিচ্ছেদ দুইটা চৰকাৰৰ নজৰত থাকিব আৰু ই ভুক্তভোগীক সময়ত আইনৰ সহায় দিয়াত সহায় কৰিব। কম্পালসৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ